আজি আমাৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে এখন আনন্দৰ দিন, এখন ঐতিহাসিক দিন। অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া তেওঁ ঘোষণা কৰিছিলে যে আমি অসমৰ ৰাইজক বজাৰতকৈ কম মূল্যত আমি মচুৰ দালি, চেনি আৰু নিমকৰ আমি ব্যৱস্থা কৰিম। আৰু যোৱা বাজেট যেতিয়া হৈছিলে, বাজেটত সেইটোৰ কাৰণে আমাৰ অৰ্থ ধাৰ্য কৰা হৈছিলে আৰু সেই অৰ্থ হিচাপে আমি এই আঁচনিটো আজিৰ পৰা অসমৰ ৰাইজৰ কাৰণে আমি এইটো আৰম্ভ কৰিবলৈ গৈ আছোঁ যে বজাৰতকৈ কম মূল্যত যাতে আমি ৰাইজক এই সামগ্ৰীবিলাক আমি দিব পাৰোঁ। নৱেম্বৰ মাহৰ পৰা আজি 10 নৱেম্বৰ, আজিৰ পৰা এই আঁচনিটো আমি অসমৰ 33,000 দোকানৰ জৰিয়তে 70 লাখ কাৰ্ডৰ ৰেচন কাৰ্ড আছে আৰু এই 70 লাখ ৰেচন কাৰ্ডৰ বিনিময় আমি 1 কেজি মচুৰ দালি, 1 কেজি চেনি, 1 কেজি নিমখ দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আৰু ডিচেম্বৰ মাহৰ পৰা এই আজি যি আঁচনিটো আৰম্ভ হ'ব, এইটো নৱেম্বৰ মাহত 10 তাৰিখৰ পৰা 19 তাৰিখলৈ চলিব। কিন্তু ডিচেম্বৰ মাহৰ পৰা 1 তাৰিখৰ পৰা 10 তাৰিখ আমি যেতিয়া অন্ন সেৱা দিন আমাৰ চলি থাকে, যেতিয়া আমি বিনামূলীয়া চাউল দিয়ে আমাৰ যিটো আমি অন্ন সেৱাৰ দিনত 10 দিন আমি দি থাকোঁ, সেই একে সময়ত আমাৰ এই ডিষ্ট্ৰিবিউশ্যনটো আমাৰ চলি থাকিব। আমি আজিৰ দিনত যিটো আমি আঁচনি আৰম্ভ কৰিছোঁ, আমি এখন ৰেচন কাৰ্ডত 1 কেজি চেনি দিম। আমি 1 কেজি চেনিৰ কাৰণে এইটোৰ মূল্য থাকিব 38 টকা। 1 কেজি মচুৰ দালি, তাৰ কাৰণে মূল্য নিৰ্ধাৰিত হৈছে 69 টকা আৰু 1 কেজি নিমখৰ কাৰণে 10 টকা মূল্য নিৰ্ধাৰণ কৰা হৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক নিৰ্দেশ দিছে যে জানুৱাৰীৰ পৰা এইটো মূল্য আৰু কমাব লাগে যাতে ৰাইজক আমি আৰু বেছি সুবিধা আমি দিব পাৰোঁ। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত জানুৱাৰী মাহৰ পৰা মচুৰ দালিৰ মূল্য 60 টকা হ'ব, চেনিৰ মূল্য 30 টকা হ'ব আৰু নিমখৰ মূল্য 10 টকাকৈ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু আজিৰ দিনত আমি ক'ব পাৰোঁ যি চেনি, দালি, নিমখ আমি বজাৰত দি আছোঁ, বজাৰৰ পৰা আমি আজি কিনি আছোঁ, আজিৰ দিনত 50 টকা, এই তিনিবিধ সামগ্ৰী যদি আমি একেলগে হিচাপ কৰোঁ তো আমি 50 টকা আমাৰ ৰাইজৰ কাৰণে 50 টকা তেওঁলোকে ছেভিং কৰিব পাৰিব। আৰু জানুৱাৰী মাহৰ পৰা প্ৰায় অলমষ্ট 67 ৰুপি 67 টকা ৰাইজে সেইটোৰ পৰা ৰাইজে উপকৃত হ'ব। আমি এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। যেতিয়া আমি চাউল লওঁ, বিনামূলীয়া চাউল আমি গ্ৰহণ কৰোঁ, তেতিয়া ই পোষ্ট কৰি আমি ৰেচন দোকানত গৈ, সুলভ মূল্যৰ দোকানত গৈ ই পোষ্টৰ জৰিয়তে আমি আমাৰ এই সামগ্ৰী গ্ৰহণ কৰোঁ। ঠিক তেনেদৰে আমি যেতিয়া দালি ল'ম তেতিয়া একবাৰ ই পোষ্ট, নিমখ ল'লে আৰু একবাৰ ই পোষ্ট আৰু চেনি ল'লে আৰু একবাৰ, মানে প্ৰতিবিধ সামগ্ৰীৰ কাৰণে প্ৰতিবাৰ আমাৰ ই পোষ্ট কৰিব লাগিব যাতে ৰাইজে গম পায় আৰু ৰাইজে আৰু আমাৰ দোকানীসকলৰ মাজত যাতে ট্ৰান্সপাৰেঞ্চিটো বজাই থাকে। ৰাইজে বাধ্য নহয় যে আমি তিনিবিধ সামগ্ৰী আমি ল'ব লাগে। কোনোবা ৰাইজে ক'ব পাৰে যে মোক মচুৰ দালিটো লাগে, মোক চেনি নিমখ নালাগে। কোনোবাই ক'ব পাৰে যে মোক চেনি আৰু দালি লাগে, নিমখ নালাগে। তেওঁ 3খন সামগ্ৰী বিচাৰিলে ল'ব পাৰে। যদি মনে কয় যে না আমি এখনে সামগ্ৰী ল'ম, আমি এখন সামগ্ৰী আমি ল'ব পাৰোঁ। এইকাৰণে আজিৰ পৰা আমি অসমৰ 33,000 ৰেচন দোকানত এইটো আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু সেইটোৰ জৰিয়তে এই 33,000 ৰেচন দোকানৰ জৰিয়তে আমি 70 লাখ ৰেচন কাৰ্ড, অসমৰ থকা 70 লাখ ৰেচন কাৰ্ড আছে আৰু 70 লাখ কেজি চেনি, 70 লাখ কেজি নিমখ, 70 লাখ কেজি মচুৰ দালি ইতিমধ্যে আমাৰ সকলোৱে সুলভ মূল্যৰ দোকানত গৈ পাইছে। আৰু এইটোৰ জৰিয়তে অসমত প্ৰায় 2.5 কোটি ৰাইজে উপকৃত হ'ব। যি 2.5 কোটি ৰাইজক প্ৰতি মাহে আমি অসম চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ ফালৰ পৰা আমি 5 কেজিকৈ বিনামূলীয়া চাউল আমি সৰবৰাহ কৰি আছোঁ, যোগান দি আছোঁ। আজিৰ এই অনুষ্ঠান অসমৰ 33,000 দোকানতে অনুষ্ঠিত হৈ আছে। আৰু এই অনুষ্ঠানত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য আমাৰ 33,000 দোকানতে আমি ব্যৱস্থা কৰিছোঁ যাতে ৰাইজে এই আঁচনিৰ বিষয়ে গম পাব পাৰে। প্ৰতিখন দোকানতে আমি এজনকৈ অতিথি এই দোকানবিলাকত আমাৰ পঠোৱাৰ ব্যৱস্থা হৈছে। আৰু লগে লগে একেদিনত এই ই পোষ্ট ট্ৰেঞ্জেকশ্যনৰ জৰিয়তে 33,000 ৰেচন দোকানৰ পৰা আমাৰ এই আঁচনিটো আজিৰ দিনা আৰম্ভ হ'ব। যোৱা এই লগে লগে জানুৱাৰী আজিৰ দিনত আমাৰ 5,04,000 নতুন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত
আমি 5,04,000 নতুন হিতাধিকাৰী আমি বাছনি আৰু প্ৰক্ৰিয়া আজিৰ দিনত চলি আছে, ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়াটো চলি আছে। এই 5,04,000 হিতাধিকাৰীও জানুৱাৰী মাহৰ পৰা তেওঁলোকে এই সুবিধাটো তেওঁলোকে ল'ব পাৰিব। আপোনালোকে সকলোৱে জানে যে এটা সময় আছিলে যেতিয়া এই ৰাজহুৱা আমাৰ এই যে বিভাগটো আছে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, ৰাইজে কেতিয়াও গমে পোৱা নাছিলে যে আমি চাউল আমাৰ কেতিয়া আহিব। ৰাইজে কেতিয়াও গমে পোৱা নাছিলে যে আমি চাউলটো কোনদিনে ৰেচন দোকানত গৈ আমি পাব পাৰোঁ। আজিৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই বিভাগটোক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, ৰাইজৰ লগত এই বিভাগৰ যাতে ভালকৈ আৰু সম্পৰ্ক থাকে এনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আজিৰ দিনত অসমৰ 2.5 কোটি ৰাইজে গম পায় যে 1 তাৰিখৰ প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি ৰেচন দোকানত গ'লে আমি আমাৰ বিনামূলীয়া 5 কেজি চাউলৰ আমি গ্ৰহণ কৰিব পাৰিম। এটা সময় আছিলে অসমত যেতিয়া আমি চাউলৰ কাৰণে মূল্য দিব লগা আছিলে, চাউলৰ কাৰণে আমি প্ৰতি কেজি 3 টকা দিবলগীয়া আছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত সেই চাউলৰ বিনামূলীয়া কৰিলে। কোভিড যেতিয়া আহিল তেতিয়া মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আৰম্ভ কৰিলে আৰু কোভিড শেষ হৈ গ'ল। কিন্তু আজিৰ দিনত প্ৰতি ভাৰতবৰ্ষৰ 80 কোটি ৰাইজক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ মাজেদি আমি চাউল দিছোঁ। ঠিক তেনেদৰে অসমতো আমি প্ৰতি মাহে 2.5 কোটি ৰাইজক এই বিনামূলীয়া চাউলৰ যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এটা সময় এনেকুৱাও আছিলে যে ৰেচন দোকানীবিলাকে চাউল যেতিয়া দি আছিলে তেতিয়া তেওঁলোকৰ অভিযোগ আছিল যে আমি আমাৰ কমিশ্যনটো নাপাওঁ, কাৰণ সেই আগৰ চৰকাৰৰ সময়ত কমিশ্যন পাব লগা হ'লে 1 বছৰ 12 মাহ 15 মাহ ৱেইট কৰিব লাগিছিলে। আজিৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এনেকুৱা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ যে আমাৰ প্ৰতি মাহে অন্ন সেৱা দিন যি মাহে শেষ হ'ব 10 তাৰিখৰ পৰা শেষ হোৱাৰ পিছতে সেই মাহৰ ভিতৰতে আমি কমিশ্যন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ছেপ্টেম্বৰ মাহৰ কমিশ্যন আমি ছেপ্টেম্বৰ মাহতে আমি দিব পাৰিছোঁ আৰু নিয়মিতভাৱে যাতে আমাৰ অসমৰ এই 33,000 ৰেচন দোকানীয়ে যাতে এই সামগ্ৰীবিলাক দিব পাৰে এনেকুৱা ব্যৱস্থা আমাৰ গ্ৰহণ কৰা হৈছে। এই চেনি দালি নিমখ যিটো বিতৰণ আজিৰ পৰা আৰম্ভ হ'ব। আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন সংস্থা নাফেডৰ লগত আমি চুক্তিত আবদ্ধ হৈছোঁ। নাফেডে আমাৰ আসাম ষ্টেট ওৱেৰ হাউচ কৰ্পৰেশ্যনৰ 28খন গোডাউন আছে, এই 28খন গোডাউনত তেওঁলোকে যোগান দিয়ে আৰু তাৰ পৰা আমাৰ সমবায় সমিতিয়ে তাৰ পৰা লিফ্ট কৰি আমাৰ সুলভ মূল্যৰ দোকানী তাতে পঠাব আৰু প্ৰতি মাহে আমাৰ সুলভ মূল্যৰ দোকানীয়ে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে এই আমাৰ যি বিতৰণ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব। নৱেম্বৰ মাহৰ কাৰণে আমি এই আজি 10 তাৰিখৰ পৰা 19 তাৰিখলৈ আমি এইটো কৰিছোঁ। প্ৰতিখন ৰেচন দোকানীয়ে সুলভ মূল্যৰ দোকানীয়ে প্ৰতিবিধ সামগ্ৰীৰ কাৰণে 2 টকাকৈ কমিশ্যন তেওঁলোকে পাব। প্ৰতিবিধ সামগ্ৰী প্ৰতি কেজি 2 টকাকৈ কমিশ্যন তেওঁলোকে পাব আৰু লগে লগে আমাৰ সমবায় সমিতিসকলেও 1 টকা 80 পইচাকৈ তেওঁলোকে কমিশ্যন পাব। আৰু যাতে আমাৰ লক্ষ্য হ'ল যে ৰাইজক আমি বজাৰতকৈ কম মূল্যৰ সামগ্ৰীবিলাক আমি দিব পাৰোঁ। ৰাইজক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থা কৰিছে। এইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ হৈ মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক সকলোকে মই অনুৰোধ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিব, যেনেকৈ তেওঁ অসমক আগুৱাই লৈ যাবৰ কাৰণে অসমৰ 3.5 কোটি ৰাইজক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন আঁচনিৰ যোগেদি বিভিন্ন পৰিকাঠামো গঠনৰ নিশ্চিতি যেনে আগুৱাই লৈ গৈ আছে। অহা দিনত যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক অসমত বহুত দিন নেতৃত্ব দি অসমক যাতে আগুৱাই লৈ যাব পাৰে, অসমক ৰাইজক যাতে আগুৱাই লৈ যাব পাৰে এই আশীৰ্বাদ আপোনালোকে দিব।